Okay, hi everyone. So সকলোৱে গম পায় সকলো গাঁওবাসীয়ে PM কিষাণ বুলি গম পায় মানে চৰকাৰৰ পৰা মানে বছৰত 6,000 টকা পায় আৰু মানে কাচাককৈ মানে একেদিন বহুত মানে সৰু মৰু এই CSP বিলাকত মানে পইচা ওলাই আছে মানুহবিলাক 2,000 কাৰোবাৰ তাত 20,000 তেনেকৈ মানে পেণ্ডিং এমাউণ্টবিলাক মানে সোমাই গৈছে মানে এতিয়ালৈকে গভমেণ্টে আপোনাৰ 17টা ইনষ্টলমেণ্ট দিছে চ' প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি PM কিষাণ যেহেতু এজ এন incentive by government of India to provide financial support to farmer মানে গভৰ্ণমেণ্টে ফাইনেন্সিয়েল ছাপৰ্টৰ কাৰণেহে এই স্কিমটো ওলাইছিলে বাট ইনষ্টিড অফ ডেট মানে কি হ'ল আপোনাৰ কিছুমান ইয়াত মিছ ইউজো হৈ আছে মই সেইবিলাক ক'ম বাৰু লাষ্ট মেইন অবজেক্টিভছ কি আছিলে আপোনাৰ গভমেণ্টৰ অবজেক্টিভছটো হ'ল আপোনাৰ টু ছাপ্লিমেণ্ট দ্য ফাইনেন্সিয়েল নীড মানে স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ্ছ ইন প্ৰচিকিউৰিং ভেৰিয়াছ ইনপুট মানে সৰু মৰু ফাৰ্মাৰবিলাকক মানে হেল্প কৰিবলৈ কাৰণে মানে এই স্কিমটো ওলোৱা হৈছিলে প্ৰপাৰ ক্ৰপ হেল্থ এণ্ড এপ্ৰপ্ৰিয়েট ইয়েল প্ৰভাইড ইনকাম ছাপৰ্ট টু লেণ্ড হোল্ডিং ফাৰ্মাৰ ফেমিলিজ মানে এই সৰু মৰু ফাৰ্মাৰবিলাক মাৰ্জিনেল সৰু মৰু সিহঁতক মানে ফাইনেন্সিয়েল ছাপৰ্টৰ কাৰণে এই স্কিমটো মানে ওলোৱা হৈছিলে বাট ছাম হেড মিছ ইউজ দিছ গভমেণ্ট মানি মানে ইন দ্য নেম অফ ফাৰ্মাৰ মানে বহুতখিনি বেয়াকৈ মিছ ইউজ হৈ আছে মই কৈ আছোঁ আপোনালোকক তাৰপিছত ইয়াৰ নেক্সট হ'ল আপোনাৰ কি ফিচাৰ্ছ মানে ইয়াৰ কি ফিচাৰ্ছটো মানে PM কিষাণৰ কি ফিচাৰ্ছ হ'ল আপোনাৰ ডাইৰেক্ট ইনকাম ছাপৰ্ট ৰিচিভ ডাইৰেক্ট কেছ ট্ৰেন্সফাৰ ইনাৰ 6,000 টকা মানে ডাইৰেক্ট বেংকত বছৰত মানে 6,000 টকা কৰি মানে দিয়ে গভমেণ্টে ডাইৰেক্ট ফাৰ্মাৰৰ একাউণ্টত কোনো তেনেকৈ মানে পাৰ্টি ছিষ্টেমত আহে বা তেনেকুৱা নহয় ডাইৰেক্ট ফাৰ্মাৰ বেনিফিচিয়াৰী একাউণ্টত যায় এই 6,000 টকাটো এমাউণ্ট ট্ৰেন্সফাৰ ইন 3 ইকুৱেল ইনষ্টলমেণ্ট 2,000 এভৰি 4 মান্থছ মানে 4 মাহত এবাৰ দিয়ে 2,000 টকা চ' বছৰত 6,000 টকা দিয়ে গভমেণ্টে চ' আপোনালোকে কিছুমানে গম পোৱা নাই চাগে এই টকাটো কেনেকৈ ছিষ্টেমত দিয়ে বছৰত 6,000 টকা কৰি টোটেল মুঠ দিয়ে তাৰপিছত মই কৈ আছোঁ আপোনালোকক এয়া হ'ল বেনিফিচিয়াৰীৰ মানে কি বুলি কয় এইটো ইণ্টিগ্ৰিটি দ্য স্কিম মানে সৰু মাৰ্জিনেল ফাৰ্মাৰ বা যাৰ মানে 2 হেক্টৰতকৈ কম মাটি আছে মানে যেনেকৈ 5 বিঘা 6 বিঘা তেনেকৈ মানে সেইবিলাকৰ কাৰণে আৰু লেটাৰ এক্সটেণ্ডেড ইনক্লুডিং অল ফাৰ্মাৰ ফেমিলিজ তাৰপিছত মানে আজিকালি মানে ফাৰ্মাৰ সকলোকে মানে গোটেইখিনি দিয়ে আগত মানে সৰু মৰু ফাৰ্মাৰকে আছিলে বিগ মানে চাইজ লেণ্ড হোল্ডিং আগত মানে সৰু ফাৰ্মাৰকহে দিয়ে এই কিবাবিলাকক কিন্তু আজিকালি ফাৰ্মাৰ বুলি মানে গোটেইখিনিকে মানে দিয়া গৈছে মানে কিছুমান স্কিমছবিলাক গভমেণ্ট ফালৰ পৰা ফাৰ্মাৰ এজ এ ফাৰ্মাৰ তাৰপিছত ইলিজিবলটো মই ক'ম ইলিজিবল কি হ'ব লাগিব আপোনালোকৰ মানে আপুনি এই সুবিধাটো PM কিষাণটো পাবলৈ আপোনালোকে কি হ'ব লাগিব বা মানে যোগ্য হ'ব লাগিব ইলিজিবিলিটি ফাৰ্মাৰ উইথ কাল্টিভেবল লেণ্ড ইন দিয়াৰ নেম মানে নিজৰ নামত মাটি থাকিব লাগিব এক্সক্লুজন ইনক্লুড institutional education farmer families in which one or more member belong to specific professional categories like serving retired government employed professional like doctor engineer এইবিলাক নহয় ডক্টৰ ইঞ্জিনিয়াৰ যাৰ গভৰ্ণমেণ্ট ছাৰ্ভিচ আছে বা সিহঁতৰ ঘৰত সেইবিলাকত কোনো মানে পধ্যে এই আঁচনিটো এই স্কিমটো পাবলৈ নাই যাৰ ঘৰত একদম মানে দুখীয়া দৰিদ্ৰ মানে একো নাই সেইবিলাকহে একচুৱেলি PM কিষাণ স্কিমছটো পাব লাগে বাট অলপ অপজিট হৈ আছে মই কৈ আছোঁ বাৰু সেই কথাটো চ' তাৰপিছত ইমপ্লিমেণ্ট অফ দ্য স্কিম ইজ ইমপ্লিমেণ্টেড বাই দ্য ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে এই স্কিমটো লঞ্চ কৰিছিলে কৰ্পৰেশ্যন এণ্ড এ ফাৰ্মাৰ ৱেলফেয়াৰ আণ্ডাৰ দ্য মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ এণ্ড এ ফাৰ্মাৰ welfare union territories identity farmer and eligible to support as per scheme guidelines মানে কিছুমান টেৰিটৰি আইডেণ্টিফাই ফাৰ্মাৰ ফেমিলিজ আৰু ছাপৰ্টৰ এজ পাৰ স্কিম গাইডলাইনছৰ মতে তাৰপিছত মই আপোনালোকক বুজাই আছোঁ ফাণ্ডিংটো ক'ৰ পৰা দিয়ে ফাণ্ডিং হ'ল আপোনাৰ PM কিষাণৰ ফাণ্ডিংটো হ'ল গভমেণ্টে দিয়ে যিহেতু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মোদী চৰকাৰ বুলি কয় নহয় এতিয়া মোদী চৰকাৰ টাইমতে দিছে চ' তাৰপিছত এনৰলমেণ্টৰ কথা কৈ আছোঁ মই এতিয়া এনৰলমেণ্ট কেন বি ডান আপোনালোকে কেনেকৈ নামভৰ্তি কৰাব পাৰে আপোনালোকৰ PM কিষাণটো চ' আপোনালোকে নামভৰ্তি কৰিব পাৰিব
আপোনাৰ লোকেল কমন ছাৰ্ভিচ চেণ্টাৰ যিহেতু CSC বুলি কয় কমন ছাৰ্ভিচ চেণ্টাৰ সৰু মৰু গাঁৱত গ্ৰামীণ মানে এলেকাত যেহেতু বেংক খোলা আছে তাত পাৰিব আৰু বা লোকেল ৰেভিনিউ চাৰ্কল অফিচিয়েলত বা আপোনাৰ পাটোৱাৰীছ বা নডেল অফিচাৰৰ তাতো গৈ আপুনি এই PM কিষাণটো লাভ কৰিব পাৰিব এতিয়া মই গোটেইখিনি বেনিফিটছৰ কথা ক'লোঁ এতিয়া মই আপোনালোকক মেইন কাহিনীটো ক'ম ঠিক আছে PM কিষাণ যিসকলে এতিয়াও বহুতজনে পাইছে কিছুমানে পোৱা নাই এতিয়াও বহুত মানুহে বিচাৰি থাকে যে মোৰ KYC লাগি আছে বা মোৰ কিবা লেণ্ড চিডিং হোৱা নাই চ' মই এটাই কথা কওঁ লেণ্ড চিডিং যাৰ হোৱা নাই তেখেতলোকে ডাইৰেক্ট এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত যাওক যেহেতু কমন CSC চেণ্টাৰত নোৱাৰে সেই কামটো কমন ছাৰ্ভিচ চেণ্টাৰত নোৱাৰে CSCত নোৱাৰে আৰু প্লাছ আপোনালোকৰ যেহেতু KYC লাগি আছে আপোনালোকে CSC চেণ্টাৰত গৈও আপোনালোকে নিজৰ KYCটো কৰি ল'ব পাৰে বাট মানে এতিয়া কি হৈ আছে চিটুৱেশ্যনটো আপোনালোকে চাওক PM কিষাণৰ নামত বহুতখিনি দালাল ওলাই গৈছে PM কিষাণত হ'ল আপোনাৰ জেনুইন তাৰিকাত মানুহে গভৰ্ণমেণ্টৰ পৰা টকা পাই আছে কিন্তু ইয়াত কি হৈছে এতিয়া নতুনকৈ যেহেতু মানুহবিলাক এপ্লাই কৰিব খুজি আছে তেওঁলোকক কি কৰে মানে এপ্লাই কৰি দিম বুলি ক'ব এনেই নেটত PM কিষাণৰ পৰ্টেলটো খোলা আছে কিন্তু এপ্লাই কৰি দিয়ে তাত একচেপ্ট নহয় সেইটো আপোনালোকে গম পাব লাগে এতিয়া বহুত ছিষ্টেমেটিকেলি এটা ওলাইছে যে এপ্লাই কৰিলে যে আপুনি পাব সেইটো নহয় কিছুমান কম্পিউটাৰ দোকানীবিলাক বা CSC চেণ্টাৰবিলাক এনেই এপ্লাই কৰি দিয়ে 1000 টকা 1200 টকা এটা PM কিষাণ এপ্লাই কৰোঁতে লয় মই যেহেতু দেখা পাই আছোঁ আৰু আপোনালোকৰ যেহেতু PM কিষাণৰ পেণ্ডিং এমাউণ্ট কিছুমানে যে কয় যে মানে মোৰ 10,000 বা অমুকৰ 30,000 সোমাইছে সেই তেনেকৈ যে মানে নিউজবিলাক আপোনালোকে শুনা পাই আছে হয় সত্য কিছুমানৰ মানে পেণ্ডিং হৈ আছিলে আপোনালোকে সেই বস্তুটো মানে কেনেকৈ কৰিব লাগে আপোনালোকে যেহেতু আগত এবাৰ পাইছিল তাৰপিছত বন্ধ হৈ গৈছে আপোনালোকৰ বন্ধ হৈ যোৱাৰ পাছত আপোনালোকে এপ্লাই কৰা নাই মানে বন্ধ হৈ যোৱাৰ পিছত আপোনালোকে পোৱা নাই তাৰপিছত এতিয়া আপোনালোকে কি কৰিব লাগিব আপোনালোকে ৰিভেৰিফিকেশ্যন কৰিব লাগিব সেইটো ৰিভেৰিফিকেশ্যন ফৰ্ম আপোনালোকে আপোনালোকৰ AEA যেহেতু এগ্ৰিকালচাৰ এক্সটেনশ্যন অফিচাৰ তাত পাব AEA তাত বা CSC দোকানবিলাকত আপোনালোকে এই ফৰ্মটো পাব আপোনালোকে ৰিভেৰিফিকেশ্যন কৰি লওক যেহেতু যদিহে আপুনি ৰিয়েল ফাৰ্মাৰ হয় পাবলৈ যোগ্য হয় যেহেতু ক্ৰাইটেৰিয়াত পৰে আপুনি তেতিয়াহ'লে এপ্লাই কৰক ৰিভেৰিফিকেশ্যন ফৰ্মটো লৈ তেতিয়াহে আপুনি যিমানখিনি পেণ্ডিং এমাউণ্ট আপুনি পোৱা নাই 2000 পোৱাৰ পিছত সেইবিলাক পাই যাব আৰু যেহেতু কিছুমান ক্ৰাইটেৰিয়া আছে এতিয়া ৰিভেৰিফিকেশ্যনৰো আপোনালোকে লৈ MSc চহীও ল'ব লাগিব বা ADO চাৰ্কলত আহি চহী ল'ব লাগিব সেইবিলাক গোটেইখিনি প্ৰচেছবিলাক কমপ্লিট কৰিহে সেইবিলাক টকা আপুনি লাভ কৰিব পাৰিব চ' ইমানে সহজ নহয় আপোনালোকৰ PM কিষাণৰ টকা পাবলৈ আৰু যেহেতু বহুতখিনি টকা মিছইউজ হৈছে PM কিষাণৰ গভৰ্ণমেণ্টে গমেই পাই আছে ইমানখিনি ফাৰ্মাৰ একচুৱেলি নাহে যাৰ মানে এটা ঘৰত এজনে পাব লাগে তাত মানে 5জন 6জনে পায় মানে আচৰিত যেতিয়া পইচা উইথড্ৰ কৰিবলৈ আহে CSC দোকানবিলাকত তেতিয়াহে মানে মানুহে গম পায় যে ইমানখিনি অমুক ঘৰৰ পৰা অমুকে পাই আছে তেতিয়া মানে যেতিয়া লিষ্টখন পৰে ডিষ্ট্ৰিক্টৰ তেতিয়া মানে গোটেইখিনি গম পায় সেইবিলাক একচুৱেলি ৰিভেৰিফিকেশ্যন কৰি ৰিভেৰিফাইড কৰি একচুৱেলি কিছুমানৰ PM কিষাণবিলাক আঁতৰাই দিব লাগে কিয়নো বহুত গভৰ্ণমেণ্টৰ টকা লছ হৈ আছে জয় আই অসম জয় হিন্দ